Hello students, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি এটা মোটিভেশনাল কোটৰ দ্বাৰা ক্লাসটো স্টার্ট কৰিম। আজিৰ কোটটো হৈছে to shine like a sun, first one needs to burn like a sun. যে সূৰ্যৰ দৰে চমক বা জিলিকিব বিচাৰিলে প্ৰথমতে সূৰ্যৰ দৰে জ্বলিব পৰা হ'ব লাগিব। অৰ্থাৎ সাকসেস এচিভ কৰাৰ আগতে প্ৰথমতে আমি কষ্ট কৰিব পৰা হ'ব লাগিব। সো হেই নোটতে আজি আমি ক্লাসটো স্টার্ট কৰো। আজিৰ ক্লাছত আমি জেনাৰেল সায়েন্সৰ গুটেকিটা টপিকস আলোচনা কৰিম। এসএসসি সিজিএল, সিএইচএসএল, এমটিএস আৰু অন্যান্য এক্সামত যত জেনাৰেল সায়েন্সৰ কোৱেশ্চনছ আহে গুটেকিটা কাৰণে হেল্পফুল হ'ব। ইয়াত ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি গুটেকিটা টপিকস আমি আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো হৈছে হুইচ ভিটামিন ইজ সিনথেসাইজড বাই সানলাইট? সূৰ্যৰ পোহৰৰ দ্বাৰা কোনটো ভিটামিন সংশ্লেষণ কৰা হয় বা সূৰ্যৰ পোহৰত কোনটো ভিটামিন থাকে? আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হৈছে ভিটামিন ডি। কেনেকৈ হয় এইটো? সূৰ্যৰ পোহৰত আল্ট্ৰাভায়োলেট বি ৰশ্মি এটা থাকে, আল্ট্ৰাভায়োলেট বি ৰে থাকে। এইটোৱে কি কৰে, আমাৰ স্কিনত থকা 7 ডিহাইড্ৰ কলেষ্টেৰলক ভিটামিন বি3 লৈ কনভাৰ্ট কৰে, যাৰ কেমিকেল নেম হৈছে কোলেকেলচিফেৰল। এই ভিটামিনটো কিহৰ কাৰণে প্ৰয়োজনীয়? ক্যালসিয়াম এবজৰ্পশন আৰু বোন হেলথৰ কাৰণে। সেইকাৰণে আমাক সৰু থাকোতে বহুতে উপদেশ দিছিলে যে সূৰ্যৰ পোহৰ ৰাতিপুৱা গাত পৰিব দিব লাগে। নেক্সট কোৱেশ্চন, হুইচ আইসোটোপ অফ হাইড্ৰোজেন ইজ ৰেডিঅ'এক্টিভ? হাইড্ৰোজেনৰ 3টা আইসোটোপ আছে, প্ৰটিয়াম, ডিউটেৰিয়াম, ট্ৰিচিয়াম। আইসোটোপ কি হয়? আইসোটোপ হৈছে এনেকুৱা এটা এলিমেন্ট যাৰ এটমিক নাম্বাৰ সেম বাট মাস নাম্বাৰ ডিফারেন্ট হয়। প্রোটিয়াম এটমিক নাম্বাৰ 1, মাস নাম্বাৰ 1, ডিউটেৰিয়াম এটমিক নাম্বাৰ 1, that is atomic number means proton number, আৰু যেটো মাস নাম্বাৰ থাকে সেইটো proton plus neutron number হৈ যায়, ৰাইট? সো ইয়াত এটা proton এটা নিউট্ৰন আছে, আৰু ট্ৰিচিয়ামত এটা proton আৰু দুটা নিউট্ৰন আছে, ৰাইট? এতিয়া সুধিছে এই 3টা এলিমেন্টৰ ভিতৰত কোনটো ৰেডিঅ'এক্টিভ নে গুটেকিটা হয়? The correct answer is tritium. Tritium is radioactive. All right. So next slide আমি চাইছো the tritium is a radioactive isotope of hydrogen with 1 proton and 2 neutrons. It decays by beta emission and has a half life of about 12.3 years. ইয়াৰ অৰ্ধ জীৱন হৈছে 12.3 years. It is used in nuclear fusion research and self-luminous devices. Next question, the most abundant gas in human body is? Our body আটাইতকৈ abundant gas to কি হয়? A oxygen, B hydrogen, C nitrogen, D carbon dioxide. The correct answer is oxygen. আমার বডিত অলমোস্ট 65% অক্সিজেন আছে আমি যদি মাস হিসাবে ক্যালকুলেট কৰো। অক্সিজেন ইজ এ কি এলিমেন্ট ইন ওয়াটার, রাইট? সো ওয়াটারত হাইড্রোজেনৰ দুটা মলিকুল থাকে, অক্সিজেনৰ এটা থাকে, which makes up 60 to 70% of body weight. আমাৰ হিউম্যান বডি ওয়েটৰ অলমোস্ট 60 to 70% ওয়াটার আছে। এই কাৰণে কোৱা হয় যে আমাৰ বডিটো ওয়াটার, কমপ্লিটলি ওয়াটার। অর্গানিক কম্পাউন্ডস লাইক প্রোটিনস, ফ্যাটস, কার্বোহাইড্রেটস এইবিলাকো থাকে। ইয়াৰ উপৰি সেলুলাৰ ৰেসপিৰেশনত অক্সিজেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যেতিয়া এটিপি প্ৰডিউস কৰে, এডিনোসাইন ট্ৰাইফসফেট। নেক্সট কোৱেশ্চন, the largest organ in the human body is? হিউম্যান বডিত থকা লাৰ্জেষ্ট অৰ্গানটো কি হয়? লিভাৰ, স্কিন, হাৰ্ট নে ব্ৰেইন? The correct answer is skin. The skin is the largest organ in the human body by surface area and weight. সারফেস এরিয়া আৰু ওয়েটৰ হিচাপত স্কিনটো লাৰ্জেষ্ট অৰ্গান হয়। স্কিনৰ কি কি কাম আছে? ইট প্ৰটেক্টস এগেইনষ্ট মাইক্রোবস, বিভিন্ন অণুজীৱৰ বিৰুদ্ধে আমাক প্ৰটেকশন প্ৰভাইড কৰে। ইউভি ৰেজ এণ্ড ডিহাইড্ৰেশ্যন, আল্ট্ৰাভায়োলেট ৰেজ আমাৰ স্কিনত পৰিলে কেঞ্চাৰো হ'ব পাৰে, ৰাইট? এণ্ড ডিহাইড্ৰেশ্যন হেল্প ৰেগুলেট বডি টেম্পাৰেচাৰ, স্কিনে বডি টেম্পাৰেচাৰ মেইনটেইন কৰাত সহায় কৰে। এনেবলস দ্য সেন্স অফ টাচ, যদি আমাৰ স্পৰ্শ কৰা সেই সেন্স নাথাকিলে তেনেহ'লে কি কি অসুবিধাৰ সৃষ্টি হ'লে কওকচোন? সো এইটো কোনে ৰোল প্লে কৰে? স্কিনে। দ্য ইনভলভড ইন ভিটামিন ডি সিনথেসিস, অলপ আগতে আমি চাইছিলোঁ যে ভিটামিন ডি সিনথেসিছত এই
স্কিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট কোৱেশ্চন হুইচ ডিজিজ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ আয়োডিন কোনটো এলিমেণ্ট বা কম্পাউণ্ডৰ অভাৱত কি বেমাৰ হয় ইয়াৰ ওপৰত কুৱেশ্যনছ সদায় আহে সো আয়োডিনৰ অভাৱত কি বেমাৰ হয় বুলি সোধা হৈছে দ্য কাৰেক্ট এনসাৰ ইজ গয়টাৰ আজিকালি আয়োডিনযুক্ত লৱণ মাৰ্কেটত এভেইলেবল আছে আগতে নাছিলে সেইকাৰণে আগৰ 1980s 1990s সময়ত এই গয়টাৰ ৰোগটো বহুতখিনি প্ৰিভেলেণ্ট আছিলে আমি বাকিবিলাকো চাওঁ এনিমিয়া কিহৰ অভাৱত হয় আইৰণৰ অভাৱত হয় সিম্পটম ফেটিক পেল স্কিন দেখুৱায় ৰিকেটছ ভিটামিন ডিৰ অভাৱত হয় ইয়াৰ সিম্পটম কি হয় সফট উইক বোনছ ইন চিলড্ৰেন গয়টাৰ ৰোগ আয়োডিনৰ অভাৱত হয় যে ডিঙি আছে ডিঙিটো কি হয় ফুলি যায় থাইৰয়েড গ্ল্যান্ড যেটো কয় আমি স্কাৰ্ভি বেমাৰ ভিটামিন সিৰ অভাৱত হয় ব্লিডিং গামছ উইক ইমিউনিটি এইবিলাক কিছুমান সিম্পটম হয় স্কাৰ্ভি বেমাৰৰ ভিটামিন সি আমি ক'ত পাওঁ সাইট্ৰাছ ফুড বিলাকত পাওঁ আচ্ছা নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট গ্ল্যান্ড ইন হিউম্যান বডি গ্ল্যান্ড কৈছে তে গ্ৰন্থিৰ কথা কৈছে আগতে আমি পাইছিলো লাৰ্জেষ্ট অৰ্গান হেতু আছিল স্কিন ইয়াত উঠিছে লাৰ্জেষ্ট গ্ল্যান্ডটো কি হয় লিভাৰ আটাইতকৈ দীঘল গ্ল্যান্ডটো হৈছে লিভাৰ the liver is the largest gland and also the largest internal organ যেটো আভ্যন্তৰীণ অংগ আছে তাৰ ভিতৰত লিভাৰটো লাৰ্জেষ্ট হয় in the human body it performs over 500 vital functions 500ৰো ওপৰত অতি ইম্পৰ্টেন্ট ফাংচনছ ইহতে প্লে কৰে যেনেকুৱা বাইল প্ৰডাকশন বাইলে কেনেকৈ হয় কৰে যে আমাৰ ফেট ডাইজেশন কৰাত হয় কৰে ডিটক্সিফিকেশনত হয় কৰে মেটাবলিজম অফ প্ৰটিনছ ফেটছ এন্ড কাৰ্বোহাইড্ৰেটছ সো এইবোৰ ভাঙাত মেটাবলাইজ যেটো কও আমি তাতো হয় কৰে স্টোৰেজ অফ ভিটামিনছ এন্ড মিনাৰেলছ এন্ড সিনথেসিস অফ ব্লাড ক্লটিং প্ৰটিনছ সো এইখিনিত লিভাৰৰ এক ইম্পৰ্টেন্ট ৰোল আছে দ্য ইউনিভাৰ্সেল ৰেচিপিয়েন্ট অফ ব্লাড গ্ৰুপৰ ভিতৰত কোনটো গ্ৰুপ ইউনিভাৰ্সেল ৰেচিপিয়েন্ট হয় সবৰ পৰা ল'ব পাৰে দ্য কাৰেক্ট এনসাৰ ইজ AB minus okay I mean AB plus this option B is the correct answer okay আৰু O minus to কি হয় ইউনিভাৰ্সেল ডোনৰ which enzyme is present in saliva and helps in the digestion of starch যে কোনটো এনজাইম saliva থাকে আৰু এটো starch শ্বেতসাৰ ডাইজেষ্ট কৰাত সহায় কৰে কারেক্ট এনসারটো কি হ'ব অপশন বি এমাইলেজ সেলিভারি গ্ল্যান্ডে রিলিজ করে এটার ফাংশন হৈছে টু ব্রেক ডাউন স্টার্চ টু সুগারস যেটো আমি শ্বেতসাৰ গ্ৰহণ কৰো এটো গ্লুকোজলৈ কনভার্ট কৰে যেটো হেভি মলিকুলটো তাক লাইট ফর্মলৈ ডাইজেষ্ট কৰে দেন পেপসিন ক'ত থাকে ষ্টমাকত থাকে গ্যাস্ট্রিক গ্ল্যান্ড বিলাকে রিলিজ কৰে এর ফাংশন হৈছে ডাইজেষ্ট প্রোটিন লাইপেজ কোনে সিক্রেট কৰে প্যানক্রিয়াস গ্ৰন্থিয়ে ৰিলিজ কৰা লাইপেজৰ কাম ব্ৰেক ডাউন ফেট বিলাকক ব্ৰেক ডাউন কৰে ট্ৰিপসিন প্যানক্রিয়াসৰ পৰা এটো হয় স্মল ইন্টেষ্টাইন এটোৰ কাম হৈছে কন্টিনিউয়াস প্ৰটিন ডাইজেশন আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰটিন সমূহক ভাঙিবৰ কাৰণে এই ট্ৰাইপসিনে সহায় কৰে নেক্সট কোৱেশ্চন হুইচ হৰমন ৰেগুলেটস দা circadian rhythm biological clock যেটো কও in humans আজিকালি সোশ্যাল মিডিয়াৰ যুগত লাইফষ্টাইলৰ কাৰণে যেটো স্লিপ সাইকেল আছে ন্যাচাৰাল স্লিপ সাইকেল হৈছে তাত যথেষ্ট প্ৰভাৱ পৰিছে আৰু এনে ন্যাচাৰালি যদি চাই এটা আমাৰ হৰমন ৰিলিজ হয় এটো নাম হৈছে মেলাটোনিন এই মেলাটোনিন হৰমনে স্লিপ ওয়েক সাইকেলটো মেইনটেইন কৰে কোনটো গ্ৰন্থিয়ে ৰিলিজ কৰে ইয়া পিনিয়াল গ্ল্যান্ড কাম কি রেগুলেট স্লিপ ওয়েক সাইকেল যা সার্কাডিয়ান রিদম বুলি কয় ইনসুলিন কোনে রিলিজ কৰে প্যানক্রিয়াস গ্ল্যান্ডে রিলিজ কৰা ইনসুলিনৰ কাম হৈছে ৰেগুলেট ব্লাড সুগাৰ গ্লুকোজ থাইৰক্সিন কোনে ৰিলিজ কৰে থাইৰয়েড গ্ল্যান্ডে ইয়াৰ কাম হৈছে টু কন্ট্ৰোল মেটাবলিজম এস্ট্ৰোজেন ওভেৰিয়া ৰিলিজ কৰে কাম হৈছে ৰেগুলেট ফিমেল ৰিপ্ৰডাক্টিভ সাইকেল এই কোৱেশ্চনটো চাও আমি which of the following is a fat soluble vitamin এটা আছে water soluble vitamin আৰু এটা হৈছে fat soluble vitamin তলৰ কোনটো fat soluble vitamin হয় বুলি কোৱা হৈছে the correct answer is option D
ওকে ফেট সলিবল ভিটামিনত কি আহে A D E K একেটা হয় ফেট সলিবল বাকি যিমানবোৰ আছে ভিটামিন সি ভিটামিন B12 এইবোৰ সব ওয়াটার সলিবল হয় ফেট সলিবল ভিটামিনস ডিজলভ ইন ফ্যাটস এন্ড আর স্টোরড ইন লিভার এন্ড ফেটি টিস্যুস এবিলাক ক'ত পোৱা যায় লিভার আৰু ফেটি টিস্যুসত মই অলরেডি কৈছো যে A D E K একেটা হয় ফেট সলিবল ভিটামিন ডিৰ কাম কি ক্যালসিয়ামাইজেশন বোন হেলথ এন্ড সিনথেসাইজ ইন স্কিন ইন প্রেজেন্স অফ সানলাইট আমিতো এটা কোয়েশ্চনৰ থ্ৰু দি পেলাই আলোচনাও কৰিছিলো আচ্ছা নেক্সট কোয়েশ্চন the pH of a neutral solution at 25 degrees Celsius 25 degrees Celsius অর্থাৎ রুম টেম্পারেচারত নিউট্রাল সলিউশন এটার pH কিমান হয় পাওয়ার অফ হাইড্রোজেন কনসেন্ট্রেশন অফ হাইড্রোজেন যেটো কোৱা হয় নিউট্রাল সলিউশনৰ হয় 7 0 ৰ পৰা 7 লৈকে এটো হয় এসিডিক অলৰাইট আকৌ 7 ৰ পৰা 14 লৈকে এটো হয় বেসিক এসিডিটি স্ট্রেংথ এপিনে বাহে আৰু বেসিক স্ট্রেংথ এপিনে বাহি যায় ঠিক আছে আৰু মিডিলত যেটো আছে 7 এটো নিউট্রাল হয় pH of strength is a potential of hydrogen and is a measure of the concentration of hydrogen ions in a solution eta solutionত কিমান hydrogen ionৰ concentration আছে এটো ক্যালকুলেট কৰা হয় আচ্ছা নেক্সট কোয়েশ্চন the element shows maximum electronegativity ইলেক্ট্রোনেগেটিভিটি কি যে ইলেক্ট্রন টানাৰ প্ৰৱণতা কিমান ইজিলি ইলেক্ট্রন নিজৰ ফাললৈ টানি আনিব পাৰে the correct answer is fluorine fluorineৰ এটমিক নাম্বাৰ কিমান 9 2.7 যদি আমি আনসার ভাগ কব যাও তো তাৰ অক্টেট ফিল আপ কৰোতে এটা ইলেক্ট্রনৰ দৰকাৰ হয় সো এই এটা ইলেক্ট্রন যদি হি পাই যেতি হি হিলিয়াম নিয়ন কনফিগাৰেশন পাই যাব রাইট আৰু নিয়ন কনফিগাৰেশন পোৱাৰ লগে লগে নোবেল গ্যাস কনফিগারেশন পোৱাৰ লগে লগে কি হৈ যায় স্টেবল হৈ যায় সো এই যেটো ফ্লোরিন আছে এটো আটাইতকৈ মোস্ট ইলেক্ট্ৰোনেগেটিভ হয় এটো পাউলিং স্কেলত সোয়া হয় যদি চাব যায় একেটাৰ ভিতৰত ফ্লোরিনৰ 3.98 অক্সিজেনৰ 3.44 ক্লোরিনৰ 3.16 নাইট্রোজেনৰ 3.04 ইলেক্ট্ৰোনেগেটিভিটি কি হয় আপুনি যদি পিৰিয়ডৰ থ্ৰু যায় এক্ৰছ ফ্ৰম লেফট টু ৰাইট মডাৰ্ন পিৰিয়ডিক টেবল তেতিয়া ইনক্ৰিজ হয় ইলেক্ট্ৰোনেগেটিভিটি আৰু যদি গ্ৰুপত যায় গ্ৰুপত তলৰ পৰা ওপৰৰ পৰা তললৈ আহে তেতিয়া এটো ডিক্ৰিজ হয় এই কোৱেশ্চনটো চাওক হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলৰ চাপ জোখাৰ কাৰণে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় থার্মোমিটার বেরোমিটার এনিমোমিটার এন্ড হাইগ্রোমিটার শুদ্ধ উত্তৰটো কি হ'ব নিশ্চয় আপুনি জানে বেরোমিটার আমি এটমস্ফেরিক প্রেসাৰৰ কাৰণে ইউজ কৰো বাকি কেইটা আমি চাই লও থার্মোমিটার কিহৰ কাৰণে টেম্পারেচাৰৰ কাৰণে ইউজ কৰা হয় এনিমোমিটার উইন্ড স্পিড বায়ুৰ বেগ হিসাব কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় হাইগ্রোমিটার হিউমিডিটি আর্দ্রতা জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয় Which color of light has the maximum wavelength? কোনটো কালাৰৰ maximum wavelength আছে ভিবজিঅৰ আমাৰ 7টা কালাৰ আছে সানলাইটত ৰাইট ভায়োলেট ইন্ডিগো ব্লু এটসেট্ৰা ৰাইট সো the correct answer is violet I mean আমাক কি হদিছে যে হাইয়েস্ট ফ্রিকোয়েন্সি যদি হুদে তে ভায়োলেট এক সেকেন্ড maximum wavelength দিছে তো maximum wavelength তো কি হ'ব আমাৰ ৰেডৰ হয় 620 ৰ পৰা 750 লৈকে ৰাইট হেতু কাৰণে আপোনালোকে চাব যিবিলাক ৰাস্তা ঘাটত ওয়াৰ্নিং সাইনৰ কাৰণে এই ৰেড লাইট টু ইউজ কৰে আৰু যদি ফ্ৰিকুৱেন্সি চাই ফ্ৰিকুৱেন্সি আৰু ৱেভলেন্থ ইনভাৰ্সলি প্ৰপৰ্শনেল হয় ৰেড টু ফ্ৰিকুৱেন্সি সবতকে কম হয় আৰু ৱেভলেন্থ সবতকে বেছি হয় ভায়োলেট টু ৱেভলেন্থ সবতকে কম হয় ফ্রিকোয়েন্সি সবতকে বেশি হয় the unit of electric power is electric power or SI unit to দিছে watt volt ampere নে ohm the correct answer is watt voltage or unit to কি হয় volt current or কি হয় ampere resistance or হয় ohm okay
আৰু সাইনবোৰটো ইজি, ওয়াটৰ W, ভল্টৰ V, এম্পিয়াৰৰ A আৰু ওমৰ এইটো সাইন ইউজ কৰা হয়। Which element is used in the filament of an electric bulb? Important question আহি থাকে যে আগতে বহুত ইউজ কৰা হৈছিল যে ইলেক্ট্ৰিক বাল্বৰ যেটো ফিলামেন্ট আছে ফিলামেন্টত কোনটো মেটেল ইউজ কৰা হয় বা এলিমেন্ট ইউজ কৰা হয়। The correct answer is tungsten. Tungstenৰ কেমিক্যাল সিম্বল হৈছে W। ইয়াৰ যেটো মেল্টিং পইণ্ট আছে বহুত বেছি হয় যাৰ কাৰণে ইয়াক ইউজ কৰা হয় ফিলামেন্টত। ওকে, tungsten is used as a filament material in incandescent electric bulbs because of its very high melting point, almost 3422 degrees Celsius হয়। Good electrical conductivity, high tensile strength, resistance to corrosion and oxidation at high temperatures. Okay, so these are the properties of this tungsten. That's why it is used. When electric current passes through the filament, it heats up and emits light due to incandescence. Next question, which of the following is not a noble gas? Noble gas কি হয় যার অক্টেটটো ফিল্ড হয়? হিলিয়াম, নিয়ন, আর্গন, ক্রিপ্টন, জেনন, রেডন। হিলিয়াম, নিয়ন, আর্গন, ক্রিপ্টন, জেনন, রেডন এই গ্যাসবোৰ কি হয় কমপ্লিটলি ফিল্ড আপ থাকে, সিহঁতৰ অক্টেট রুল ফলো হয় যেটো কয়, যাৰ কাৰণে সিহঁত পুৰা ষ্টেবল, সিহঁতে ৰিয়েকশ্যনত পাৰ্টিচিপেট নকৰে আৰু বাকি সব গেছেই এই নোবেল গেছ কনফিগাৰেশ্যন এচিভ কৰিব বিচাৰে, সবেই ষ্টেবল থাকিব বিচাৰে, ৰাইট? So ইয়াত সুধিছে কোনটো নোবেল গেছ নহয়। The correct answer is nitrogen. Noble gases are elements in group 18. Group 18 ত আছে নোবেল গেছ। They are inert and chemically non-reactive. সিহঁতে ৰিয়েকশ্যন নকৰে। কিছুমান হাই প্ৰেছাৰ হাই টেম্পাৰেচাৰ সিচুৱেশ্যনত কৰিব পাৰে, কিন্তু জেনাৰেলি সিহঁত একদম ষ্টেবল থাকে আৰু ইনাৰ্ট হয়। Due to their complete outer electron shells, the helium gases include helium, neon, argon, krypton, xenon, radon. এইকেইটা হৈছে আমাৰ নোবেল গেছ, অভ্ৰান্ত গেছ। The chemical formula of quicklime. Quicklimeৰ chemical formula টো কি হয়? Calcium carbonate, calcium hydroxide, calcium oxide নে calcium chloride? The correct answer is calcium oxide. Calcium oxide কেনেকুৱা হয়? It is a white caustic alkaline substance obtained by heating limestone. Limestone that is calcium carbonate. ইয়াত যদি হিটিং কৰা হয় তে ই calcium oxide-লৈ কনভাৰ্ট হৈ যায়। Which acid is found in vinegar? ভিনেগাৰত কোনটো এসিড ইউজ কৰা হয়? আজিকালি ফাষ্ট ফুড আইটেমছত ইউজ কৰা হয় ভিনেগাৰ। তো ভিনেগাৰত কোনটো এসিড থাকে? The correct answer is acetic acid, CH3COOH. ওকে, এটো কার্বক্সিলিক অ্যাসিড গ্রুপ হয়। Which compound is used in baking soda? Baking soda কি ইউজ কৰা হয়? কেক চেক বনোৱা যেটো বেকিং সোডা ইউজ কৰা হয় তাত যেটো কম্পাউন্ড থাকে হেটোৰ নাম কি? সোডিয়াম বাইকার্বনেট, NaCO3. It is used as leavening agent in baking, releasing carbon dioxide when heated or mixed with acid. Which organelle is called the suicide bag of cell? সেলৰ আত্মঘাতী মুনা বুলি কাক কোৱা হয়? ৰাইবোজম নে লাইসোসোম নে গোলগি বডি নে মাইটোকন্ড্রিয়া? কারেক্ট অ্যান্সার কি হয়? লাইসোসোম। বাকি কেইটাও আমি চাম। লাইসোসোম contain powerful digestive enzymes that can break down cell components. লাইসোসোমত ডাইজেস্টিভ এনজাইম প্ৰেজেন্ট থাকে যিবোৰে যিবিলাক সেল কম্পোনেন্ট আছে তাক ব্ৰেক ডাউন বা ভাঙি দিব পাৰে। When a cell is damaged or no longer needed, lysosomes can cell destruct. যেতিয়া সেলবোৰ ড্যামেজ হৈ যায় বা বাকি কামত নাহে সেই সময়ত লাইসোসোমবোৰে নিজে নিজে নে মৰি যায়, এইকাৰণে হেতক আত্মঘাতী মুনা বুলি কয়। ডাইজেস্টিং দ্য সেল ইটসেলফ, hence it is called suicide bags. রাইবোজম কি কামত আহে? প্ৰটিন সিনথেসিসত আহে। গোলগি বডি কি কামত আহে? পেকেজিং আৰু সিক্ৰেশনত। মাইটোকন্ড্রিয়া কি কামত আহে? পাৱাৰ হাউস অফ দ্য সেল বা এনাৰ্জি প্ৰডাকশনত। আৰু এটোক আমি কি বুলি কওঁ? শক্তিৰ ভঁৰাল, পাৱাৰ হাউস অফ দ্য সেল।
Next question, which compound is used as an anti-knock in petrol engines? Petrol engine borat anti-knock hisabe ki ব্যবহার করা হয়? বেনজিন, টেট্রাইথাইল লিড, ইথানল না মিথানল? উত্তরটো কি হবে? Yes, tetraethyl lead. Option B is the correct answer. Tetraethyl lead TEL was historically added to petrol as an anti-knock agent to improve octane rating and prevent engine knocking. Due to its toxic effects, it has been phased out in most countries and replaced by unleaded petrol or ethanol blending. The weight of a body is maximum at. Very important question, physics or pura ahe question to. Je body etar weight maximum kot hobo? Equator ot hobo, ne poles ot hobo, Tropic of Cancer ot hobo, ne center of Earth ot hobo? The correct answer is poles. Okay. Poles ot ki hoy? G value to sobotke maximum hoy. Yani ami jano G value ki hoy 9.8 meter per second square. Weight depends on gravitational force which varies with latitude. আমি যদি এনেকে কনসিডার করু, this is poles, right? This is pole. এটু equator. This is Tropic of Cancer. This is Tropic of Capricorn. 23.5 degree south, 23.5 degree north, and 0 degree. All right. So যেটো poles আছে, North Pole and South Pole, ইয়াত weight to বেছি হ'ব সবৰে ক্ষেত্ৰত। Less centrifugal force from Earth's rotation. কারণটো কি হয়? যে centrifugal force to poles কম হয় due to Earth's rotation. Slightly closer distance to Earth's center. Poles বিল কি হয়? Slightly closer হয় Earth's center হলে। At the equator, centrifugal force is higher, reducing effective gravity, so weight is less there. So যদি আপনি ইয়াত আছে কৰবাত, তেতিয়াহলে আপোনাৰ weight সবতকে কম হ'ব পৃথিৱীত, Tropic of Cancer, I mean equator। এপিনে গলে ওয়েটটো বাঢ়ি বাঢ়ি গৈ থাকে। ঠিক তেনেদৰে সাউথ পোল বা ট্ৰপিক অফ কেপ্ৰিকনৰ পিনে আহি গলেও ওয়েটটো লাহে লাহে বাঢ়ি বাঢ়ি যায়। হুইচ ল স্টেটস দ্যাট কারেন্ট ইজ ডাইৰেক্টলি প্ৰপোৰ্চনেল টু ভোল্টেজ? কারেন্ট আৰু ভোল্টেজ যে ডাইৰেক্টলি প্ৰপোৰ্চনেল টু কোনটো লয় কয়? এম্পিয়াৰ্স ল, কুলম্বস ল, ওহমছ ল নে ফ্যাৰাডেজ ল? উত্তৰটো কি হ'ব? ওহমছ ল, ৰাইট? ভি ইজ ডাইৰেক্টলি প্ৰপোৰ্চনেল টু আই, V is equal to IR. এটো হয় রেজিস্ট্যান্স। যদি রেজিস্ট্যান্স কনস্ট্যান্ট হয় তেতিয়াহলে ভোল্টেজ আৰু কারেন্ট এটা আনটোৰ প্ৰপোৰ্চনেল। গ্ৰাফটো কি হ'ব? স্ট্রেট লাইন হ'ব। Which of the following is not a unit of energy? শক্তিৰ একক নহয় বুলি কৈছে। জুল, ক্যালোরি, নিউটন নে কিলোৱাট আৱাৰ? কারেক্ট অ্যান্সারটো কি হ'ব? নিউটন। নিউটন ফোর্সৰ একক হয়, রাইট? জুল এসআই ইউনিট হয় এনার্জি, ক্যালোরি ইউনিট অফ হিট এনার্জি, কিলোৱাট আৱাৰ এটো কমার্শিয়াল ইউনিট অফ ইলেকট্রিক্যাল এনার্জি। আমাৰ যেটো বিদ্যুতৰ বিল, ইলেকট্রিসিটি বিল, এটো কিলোৱাট আৱাৰত হিসাব কৰা হয়। নিউটনটো কি হয়? ফোর্সৰ হয়, নট এনার্জি। ফোর্স কি হয়? ফোর্স ইজ ইকুয়াল টু ma, যেটো নিউটনৰ সেকেন্ড ল। Night blindness is caused due to the deficiency of কুকুৰিকণা ৰোগ কিহৰ দ্বাৰা হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন সি নে ভিটামিন ডিৰ অভাৱত? এই ভিটামিনবোৰৰ অভাৱত যি যি ৰোগ হয় আমি গোটেইকেইটা জনা দৰকাৰ, ইম্পৰ্টেণ্ট হয় এক্সামৰ ফালৰ পৰাও আৰু আমাৰ নিজৰ স্বাস্থ্যৰ ফালৰ পৰাও। কারেক্ট অ্যান্সার ইজ ভিটামিন এ। ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হ'ব পাৰে। ভিটামিন এ ক'ত পোৱা যায়? গাখীৰ, কেৰট, গাজৰ যেটো এই তাত পোৱা যায়। ভিটামিন এ ইজ এসেনশিয়াল ফর দ্য প্রপার ফাংশনিং অফ রেটিনা, especially in low light conditions. Its deficiency leads to night blindness, also called nyctalopia, where a person cannot see clearly in dim light. যে কম পোহৰত মানুহজনে দেখিব পৰা না যায়। ওকে, which gas is known as laughing gas? আপোনালোকে নিশ্চয় সবে হাউসফুল মুভিটো চাইছে, তাত এটা সিন আছিলে সবে হাঁহি দিয়া এটা গ্যাস বাস্ট হৈ যোৱাৰ পিছত এই গ্যাসটো কি হয়? লাফিং গ্যাস বুলি কয়। N2O, নাইট্ৰাছ অক্সাইড, N2O।
দুটা নাইট্ৰজেনৰ মলিকুল আৰু এটা অক্সিজেনৰ মলিকুল Nitrous oxide is commonly known as laughing gas because it causes euphoria and laughter when inhaled in small amounts. Etu kot use kora hoy? It is used as an anesthetic in dentistry and surgery. Ento dentistry aru surgery anesthetic hisabe ব্যবহার করা হয়. Which metal is liquid at room temperature? একমাত্র এটাই ধাতু আছে যেটো রুম টেম্পারেচার অর্থাৎ 25 ডিগ্রি সেলসিয়াসত লিকুইড ফর্মত থাকে বাকিবোৰ সলিড ফর্মত থাকে পদার্থ তিনটা রূপ এটা হৈছে সলিড এটা হৈছে লিকুইড এটা হৈছে গ্যাসিয়াস যেটো মেটেল রুম টেম্পারেচার 25 ডিগ্রি সেলসিয়াসত লিকুইড হয় এটো হৈছে মার্কারি অসমীয়া যাক পাৰা বুলি কয় সিম্বল হৈছে Hg Mercury is the only metal that exists as a liquid at room temperature. It is used in thermometer barometers. যেবিলাক thermometer barometer আছে তাত এই mercury টো ইউজ কৰা হয় and some electrical switches কিছুমান ইলেক্ট্ৰিকেল সুইচতো এবোৰ ব্যৱহাৰ কৰা হয় Next question to চাব which of the following waves cannot travel to vacuum শূন্যৰ মাজেৰে কোনটো ৰে ট্ৰেভেল কৰিব নোৱাৰে বা ওয়েভ ট্ৰেভেল কৰিব নোৱাৰে এক্স ৰে সাউন্ড ওয়েভ গামা রে নে রেডিও ওয়েভ দ্য কারেক্ট অ্যান্সার ইজ সাউন্ড ওয়েভ শব্দ শব্দ পার হবৰ হলে এটা যিকোনো মাধ্যমৰ দৰকাৰ আছে হয়তো কাঠৰ মাজেৰে সলিড লিকুইড গ্যাস এনেকুৱা কিছুমান মাধ্যম লাগিব যদি ভেকুয়াম হয় তাৰ মাজেৰে শব্দ পাৰ হৈ যাব নোৱাৰে বাকি গুটিকেইটা পাৰে এক্স ৰে গামা ৰে ৰেডিও ওয়েভ এইবিলাক ইলেক্ট্ৰোমেগনেটিক ওয়েভ হয় গতিকে এইবোৰে পাৰ হৈ যাব পাৰে সাউন্ড ওয়েভস আর মেকানিক্যাল ওয়েভস এন্ড রিকোয়ার এ মিডিয়াম লাইক এয়ার ওয়াটার অর সলিড টু প্রপাগেট propagation হোৱাৰ কাৰণে যিকোনো এটা মাধ্যমৰ প্ৰয়োজন হয় সাউন্ড ওয়েভৰ ক্ষেত্ৰত কিন্তু ইন ভেকুয়াম where there are no particles sound cannot travel যে ভেকুয়ামত কোনো পার্টিকুলার না থাকে তো তাৰ মাজেৰে সাউন্ড ট্ৰেভেল কৰিব নোৱাৰে আদাৰ অপশনস যিকিটা আছিল এক্স ৰে গামা ৰে ৰেডিও ওয়েভ এইকিটা ইলেক্ট্ৰোমেগনেটিক ওয়েভ হয় আৰু সেই কাৰণে এইবিলাক ভেকুয়ামত থুৰি পেলাই ট্ৰেভেল কৰিব পাৰে Which of the following is not an allotrope of carbon? Carbonor allotrope নহয় graphite, diamond, charcoal আৰু এটা আছে সিলিকা সিলিকা তো সিলিকনৰ লগত যেটো কাৰ্বনৰ লগত কথাই নাই এই গ্ৰাফাইট ডায়মন্ড চাৰ্কল এটা কি হয় কাৰ্বনৰ এলক্ট্ৰপ Allotropes of carbon are different forms of the same element with different physical structure. Structure to বেলেগ বেলেগ হয় কিন্তু এটো কার্বনৰ বেলেগ বেলেগ স্ট্রাকচার হয় ঠিক আছে যেনেকুৱা গ্রাফাইট ডায়মন্ড চার্কল ফুলেরিনস কার্বন ন্যানোটিউবস ইত্যাদি যেটো সিলিকা হয় silicon dioxide is a compound of silicon and oxygen not a form of carbon hence not an allotrope of carbon এটো কাৰণে ইয়াক কার্বনৰ এলক্ট্ৰপ বুলি ধৰা নহয় Which protein in the blood helps in clotting? তেজ গুট মৰাত কোনটো প্ৰটিনে সহায় কৰে হিমোগ্লোবিন এলবুমিন নে ফাইব্ৰিনোজেন নে মায়োসিন যদি কোনোবা হিমোগ্লোবিন বুলি কৈছে এটো ভুল the correct answer is fibrinogen Fibrinogen is a plasma protein that plays a key role in blood clotting তেজ গুট মৰাত এই ফাইব্ৰিনোজেন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এটা এটা প্লাজমা প্ৰটিন হয় ডিউৰিং ইনজাৰি ইট ইজ কনভাৰ্টেড ইনটু ফাইব্ৰিন ইনজাৰিৰ সময়ত এটো ফাইব্ৰিনলৈ কনভাৰ্ট কৰা হয় হুইচ ফৰ্মছ এ মেছ টু ষ্টপ ব্লিডিং আৰু কি কি অপচন আছে আমাৰ যেটা আছিল হিমোগ্লোবিন এটা অক্সিজেন ক্যাৰি কৰে আমি সবে জানো এলবুমিন মেইনটেইনস অসমোটিক প্ৰেসাৰ মায়োসিনে কি কৰে মাসল প্ৰটিন ইনভলভ ইন কন্ট্ৰাকশনত হেল্প কৰে Which part of the brain is responsible for maintaining posture and balance? Brainor বহুত কেটা পার্ট আছে সো কোনটো পার্ট আমি যে থিয় হৈ আছো আমি স্ট্যান্ড হৈ আছো বহি আছো আমাৰ পোশ্চাৰটো মেইনটেইন কৰে সেৰেব্রাম মেডুলা সেৰেবেলাম নে হাইপোথ্যালামাস The correct answer is cerebellum Cerebellum located at the base of the brain is responsible for maintaining posture coordinating voluntary movement and balance and motor control
সো এইকেইটাৰ কাৰণে কোন ৰেসপন্সিবল হয় সেৰেবেলাম সেৰেব্ৰামটো কিহৰ কাৰণে ইম্পৰ্টেন্ট ইট কন্ট্ৰোলস থিংকিং মেমৰি এন্ড ভলেন্টাৰী একশনস মেডুলাই কি কাম কৰে ইট ৰেগুলেটস ইনভলেন্টাৰী ফাংশনস লাইক হাৰ্টবিট এন্ড ব্ৰিথিং যে মেডুলাই হাৰ্টবিট আৰু ব্ৰিথিঙত সহায় কৰে হাইপোথেলামাস controls temperature hunger emotions and hormonal regulation which of the following is a non communicable disease এটা আছে কমিউনিকেবল ডিজিজ যেটো এজন মানুহৰ পৰা আন এজন মানুহলৈ স্প্ৰেড হ'ব পাৰে কিন্তু বায়ুৰ দ্বাৰা স্পৰ্শৰ দ্বাৰা আৰু এটা আছে নন কমিউনিকেবল ডিজিজ যেটো এইবিলাক মাধ্যমেৰে স্প্ৰেড নহয় কোনটো নহয় বুলি কৈছে এইডছ টিউবাৰকুলোসিছ ডায়াবেটিস কলেৰা কারেক্ট आंसर to কি হ'ব diabetes diabetes is a non communicable disease it is not caused by infection and does not spread from person to person it results from metabolic disorders especially problems with insulin production or function other options are communicable diseases AIDS to কিহৰ দ্বাৰা হয় human immunodeficiency ভাইৰাছৰ দ্বাৰা right it's a full form কি হয় acquired immunodeficiency syndrome tuberculosis যাক টিবি বুলি কয় এটো এটা মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিছ ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা ৰোগ কলেৰা কিহৰ দ্বাৰা হয় ভিব্ৰিও কলেৰি ব্যাকটেৰিয়াৰ দ্বাৰা হয় which lens is used to correct myopia short sightedness কোনটো লেন্স ইউজ কৰা হয় কনকেভ লেন্স অপশন বি myopia কি হয় it's a condition where distant objects appear blurry দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় ওচৰৰ বস্তুবোৰ দেখা পায় তাক কোৱা হয় short sightedness বা near sightedness it occurs when light rays focus in front of the retina যেটো আমাৰ চকুৰ ৰেটিনা আছে এনেকৈ যিবোৰ ৰে আহে সো ইমেজটো ইয়াত ফৰ্ম হয় ৰেটিনাত ফৰ্ম নহয় ইয়াতে যাব লাগে কিন্তু এখিনিত নহয় তাৰ আগতেই ফৰ্ম হৈ যায় সো এইকাৰণে কনকেভ লেন্স ইউজ কৰা হয় কনকেভ লেন্সৰ থ্ৰু দি পেলাই ইমেজটো এই ৰেটিনাৰ সন্মুখৰ পৰা একদম ৰেটিনালৈ লৈ যোৱা হয় A concave lens, diverging lens is used to diverge the light rays so that they focus correctly on the retina. Convex lens used kora hoy hypermetropia karone hypermetropia ki hoy far sightedness je duror bostubur dekha paয় usoror bostubur dekha na paয়. Cylindrical lens ki karone use kora hoy astigmatismor karone use kora hoy. Plano convex ki karone use kora hoy used in optical instruments not commonly in spectacles optical instruments jibur ase ebor ei plano convex to use kore next question 1 horsepower is equal to what horsepower kiman thake horsepower 746 watt মানে option A is the correct answer which acid is found in ant sting যে পৰুৱাৰ যদি কামুৰি দিয়া তে এটা বিষ হয় কিহৰ কাৰণে হয় এই পৰুৱাৰ কামুৰত কি এসিডটো থাকে কারেক্ট आंसर ইজ ফর্মিক অ্যাসিড H COOH ওকে ফর্মিক অ্যাসিডৰ আৰু এটা নাম হৈছে মিথানোইক অ্যাসিড এই যেটো এসিডিক অ্যাসিড আছে ইয়াৰ আৰু এটা নাম হৈছে ইথানোইক অ্যাসিড দুটা কাৰ্বন আছিলে কার্বন কার্বন সো এসিডিক অ্যাসিড আছে অক্সিলিক অ্যাসিড সাইট্রিক অ্যাসিড আমার কারণে কি জানিব লাগে যে ফর্মিক অ্যাসিড এসিডিক অ্যাসিড তো কত থাকে অলগতে আমি ডিসকাস কৰিছিলো কারেক্ট आंसर ইজ ভিনেগার which hormone is responsible for fight or flight response যুদ্ধ কৰা বা পলাই যোৱা যেনেকা হঠাতে আপুনি এটা বাঘ দেখা পালে আপোনাৰ কেনেকুৱা ৰেসপন্স হ'ব হয় মই পলাম নহলে ফাইট কৰিম ফাইট কৰা হলে তো একদম পুৰা বীৰ যোদ্ধা হ'ব লাগিব নহলে কি পলাই যাম তেনেকুৱা ৰেসপন্স ভূতৰ সিনেমা এটা চালে ভূত দেখা পালে তেনেকুৱা ক্ষেত্ৰত আমাৰ বডিয়ে এক্সট্ৰা এটা কশিয়াস হৈ যায় কিহৰ কাৰণে হয় কিনো এটা হৰমন ৰিলিজ হয় এই হৰমনটোৰ নাম হৈছে এড্ৰিনালাইন গ্ৰন্থিয়ে এই হৰমনটো ৰিলিজ কৰে যাক ফাইট অর ফ্লাইট ৰেসপন্স বুলি কোৱা হয় The device used to measure blood pressure is called ৰক্তচাপ জোখাৰ কাৰণে কি ইউজ কৰা হয় স্ফাইগমো মেনোমিটাৰ স্টেথোস্কোপ বেৰোমিটাৰ নে থাৰ্মোমিটাৰ
শুদ্ধ উত্তৰটো কি হ'ব? Anyone? Sphygmomanometer. Right? Stethoscope to কি কৰা হয়? Heart doctor check কৰে. Barometer, pressure, thermometer, temperature, উষ্ণতা জোখাৰ কাৰণে thermometer ইউজ কৰা হয়. থাৰ্মোমিটাৰত কি থাকে? মাৰ্কাৰী ইউজ কৰা হয়, যেটো একমাত্ৰ লিকুইড হয়, যেটো ৰুম টেম্পাৰেচাৰ 25 ডিগ্ৰী সেলসিয়াছত হয়. Which compound has resonance? Resonance কোনটো কম্পাউণ্ডৰ আছে? Resonance কি হয়? যে ইলেক্ট্ৰনবোৰ এটা জায়গাৰ পৰা আন এটা জায়গালৈ মুভ হৈ থাকে. ইথেনৰ ফৰ্মুলা কি হয়? C2H6. এটা এটা এলকেইন হয়. এলকেইনৰ জেনাৰেল ফৰ্মুলা CnH twice n plus 2. এলকিনৰ CnH twice n হয় আৰু এলকাইনৰ CnH twice n minus 2. তো আমি জানো. সো এটো C2H6. বেনজিনৰ কি হয়? C6H6. মিথানল, মিথানলৰ কি হয়? CH3OH. প্ৰপেন C2H6. Right? So গিটা. So কোনটো ৰেজনেন্স শো কৰে? কারেক্ট অ্যান্সারটো কি হ'ব? বেনজিনৰ স্ট্ৰাকচাৰটো এনেকুৱা হয়। হয়নে? এনেকে অল্টাৰনেটিভ বন্ডবোৰ থাকে। তো এটো এনেকে ঘূৰি থাকে, ৰাইট? এটো কোৱা হয় ৰেজনেন্স। সো ৰেজনেন্স কোনে শো কৰে? বেনজিনে। Why does ice float on water? বৰফ পানীৰ ওপৰত কিয় ফ্লোট হৈ থাকে? উপঙি থাকে নহয়? কিয়? বৰফটো এনে আমাৰ নৰ্মেল ধাৰণাত কি হ'ব লাগে? পানীৰ তলত থাকিব লাগে, কিন্তু বৰফ পানীৰ ওপৰত কিয় উপঙি থাকে? It is denser than water. It has higher surface tension. It has lower density. It displaces less water. কি হ'ব? Anyone? It is denser than water. Okay? This is the one. Low density আছে এটো. It has lower density. Option C. সেই কাৰণে পানীৰ ওপৰত উপঙি থাকিব পাৰে। যদি ইয়াৰ ডেন্সিটি বেছি হলে হয় তেতিয়ালে কি? এটো পানীৰ তলত ডুবি গলে হয়। The functional unit of the kidney is called. Kidney functional unit কি হয়? Alveoli, nephron, neuron, axon. Nephron. Nephron to হয় functional unit of kidney. যেনেকৈ আমি যদি লাইফৰ functional unit বুলি কওঁ কি হয়? সেল. যদি আমি লিভাৰৰ কথা কওঁ তে কি হয়? এলভিওলাই. ব্ৰেইনৰ কথা কওঁ নিউৰনছ. আজি আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো। যদি আপোনালোকে ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ।